আগতে এনেকুৱাই আমাৰ ঘৰগিলা আছিল। আজিকালি এই ঘৰ দেখাই পোৱা টান হৈ গ'ল। আজি আমি এটা নতুনকৈ এনেকুৱা ঘৰ এটা বনাইছোঁ, মানে স্মৃতিৰ কাৰণে। ইয়াতে আমি জাষ্ট ধুনীয়া কৰি এইবোৰ চাফ চিকুণ কৰি ইয়াতে গৰমৰ দিন বহিম, ধুনীয়া লাগিব। এইটো নৰা হয়, ধানৰ নৰা। নৰাই দি বনাই, আগতে খেৰেই দি বনাইছিল, এতিয়া নৰা। আৰু বহুত ঠাণ্ডা। এই চাওক, নতুনকৈ বনাই আছোঁ, কমপ্লিট হোৱা নাই। এইফালে পুখুৰী, আমাৰ গাঁৱলীয়া ফাৰ্ম হাউচ। কেনেকুৱা লাগিছে অলপ আপোনালোকে জনাবচোন। মোৰ কিন্তু খুব ভাল লাগে এনেকুৱা এটা পৰিৱেশত থাকি। সেইকাৰণে তামোলৰ গছ পূৰা শাৰী শাৰী কৰি ৰোৱা আছে। গোটেই গছে পাব আমাৰ ইয়াত তামোল। এইটো আমলখি ফুলিব ধৰিছে, সুন্দৰ। যিহেতু গৰমৰ দিন আহি আছে, গৰমৰ দিনত মানে আমাৰতো এ চি নাই, এয়ে আমাৰ এ চি থকা ঘৰ হ'ব। আৰু লগতে যিহেতু কাৰেণ্টৰ ভাৱনা চলিয়ে থাকে, ইয়াতে বহিম, ইয়াতে ৰাতি থাকিম বাছ। আৰু আজিকালি এই ঘৰ দেখা নাপায়। এই চাওক কি সুন্দৰ কৰি এই বাঁহেৰে আমি মালি দিছোঁ। এই বাঁহেৰে খুটা ৰাখি অ'পেন ঘৰ, মানে বেৰা নিদিওঁ, এনেকৈ ৰাখিম। এইবোৰ নৰা অতীতক স্মৰণ কৰি আগতে এইবোৰ ঘৰতে আমি আছিলোঁ। গৰমৰ দিনত থাকিব ভাল, কিন্তু অলপ পুৰণা হ'লেই ছালখন বেয়া হৈ যায়, এইটোৱে অলপ প্ৰব্লেম। যিয়ে নহওক, এইবোৰ জলঙা খেদিলোঁ, ভাল লাগিল। তোমাৰ নামটো কি? ভাত খাইছা নাই? খাৱা নাই নেকি? পিছলে এবাৰ খাৱা বুলি কিয় মিছা কথা কৈছা? এনেই কৈ কি ভাল লাগে নেকি? ময়ো ক'ম নেকি এবাৰ এনেই? ধন্যবাদ। অলপ ধেমালিৰ মাজেৰে আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' আনি